हेलो फ्रेंड्स मन এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ইয়াৰ হ'ল সেইদিনা গৈছিলোঁ মনসা মন্দিৰত গৈছিলোঁ। এই মনসা মন্দিৰটো আছে ৰাণী চাপৰিত গড়ল ভেটাপাৰাৰ হয়। এই মন্দিৰটো মনসা মন্দিৰ। তাৰপিছত আমি গ'লোঁ আৰু ইয়াতে চাকি ধূপ দিলোঁ। আগতীয়াকৈ চাকি ধূপ দি ল'ব লাগে, তাৰপিছতে মন্দিৰৰ ভিতৰত শৰাইখন নিব পাৰি আৰু এয়া বাবু আৰু মই ইয়াতে চাকি ধূপখিনি লগাই ল'লোঁ আৰু এই মন্দিৰটোৰ বহুত মাহাত্ম্য আছে আৰু বহুত মানুহে মন্দিৰটো এতিয়া নতুনকৈ আৰু বনাই আছে আৰু এইখিনি মানে ইয়াৰ ভিতৰত সোমাবলৈ গ'লোঁ আৰু মন্দিৰৰ ভিতৰত। কিন্তু মন্দিৰৰ ভিতৰত সেইখিনি ভিডিঅ' বনাবলৈ নিদিয়ে, কাৰণ মনসা মাই বোলে বেয়া পায় আৰু সেইকাৰণে মন্দিৰৰ ভিতৰত পূজাৰী এজনে কৈছে ইয়াতে ভিডিঅ' নবনাবা, যে ইয়াতে মানে কি মানে হেৰি বনোৱা নিষেধ আৰু। তাৰপিছত শৰাই চৰাই দি কিনে উঠি কিনে ইয়াতে প্ৰসাদ খালোঁ আৰু ভোগ খালোঁ ইয়াতে। তাৰপিছত বাবুৱে এয়া বহি আছে ইয়াতে এনেকৈ, আৰু সেইদিনা বহুত গৰম আছিলে। তাৰপিছত এয়া হ'ল তাত ৰাজহাঁহ কেইজনী আছিলে, তাত গ'লোঁ চাবৰ কাৰণে। ওচৰতে এটা পুখুৰীও আছে, পুখুৰীটোত কাছো আছে। ইয়াতে পুখুৰীটোৰ ভিডিঅ' বনোৱাৰ নহ'ল আৰু। তাৰপিছত এয়া মন্দিৰত যিবিলাক শৰাই লৈ যায় আৰু ইয়াতে মানে কি শৰাইবিলাক ইয়াতে মানে সাজু কৰিব পাৰি আৰু গোটেইবিলাক ইয়াতে। মই ঘৰতে কৰি লৈ আহিছিলোঁ, সেইকাৰণে মই ইয়াতে নকৰিলোঁ আৰু মই ডাইৰেক্ট মন্দিৰতে সোমাই গ'লোঁ আৰু চাকি ধূপখিনি লগাই কিনে। তাৰপিছত আমি অকণমান সময় ৰখিলোঁ আৰু ইফালে ঘূৰিলোঁ আৰু তাত কেইটামান পজিটিভ ফটো উঠিলোঁ আৰু ইয়াতে। আৰু প্লেচটো ধুনীয়া লাগে যিহেতুকে বাহিৰত ওলাই আহি কিনে মন্দিৰটোত ভাল লাগে আৰু গৈ কিনে কিবা শান্তিৰ অনুভৱ এটা হয় আৰু মন্দিৰত গ'লে আৰু বহুদিন যাম বুলি যাব পৰা নাই। তাৰপিছত ওলাই আহি কিনে বাহিৰত আইচক্ৰীম বেপাৰী এটা আছিলে, মানে অলপ আইচক্ৰীম বেপাৰী লৈ কথা পাতি আছে। আজিলৈ ভিডিঅ'টো মানে বাই বাই।